ৰঙিয়াত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে কণ কণ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ বাতৰ নাটৰ মাধ্যমেৰে সমাজলৈ বাৰ্তা দিলে এইসকল কণ কণ ছাত্ৰ ছাত্ৰীয়ে ৰঙিয়াৰ ভূটান বাছ ষ্টেণ্ডত সংগীত গ্ৰুপ অৱ ক্ৰিয়েশ্যনৰ উদ্যোগত চলি থকা নাটকৰ কৰ্মশালাৰ সামৰণি হিচাপে প্ৰদৰ্শন কৰে বাতৰ নাটখন বিশিষ্ট পৰিচালক পংকজ পল্লৱ শৰ্মাৰ পৰিচালনাত সামাজিক ব্যাধি ড্ৰাগছৰ ভয়াৱহতাৰ বিৰুদ্ধে নাটকৰ মাধ্যমেৰে প্ৰতিবাদ কৰে ব্যুৰো ৰিপৰ্ট ৰিপৰ্টাৰ লাইভ অসম সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যনে আমি লকডাউনৰ পিছৰ পৰাই ড্ৰাগছ নামৰ মাৰাত্মক ব্যাধিৰ বিৰুদ্ধে সৰ্বসাধাৰণ ৰাইজক সজাগ কৰিবৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ প্ৰয়াস কৰি আহিছোঁ আৰু সেই সময়ত আমি নিপন ভূঞাৰ প্ৰযোজনাত দি চাইলেণ্ট কিলাৰ নামৰ এখন ৱেব ছিৰিজ নিৰ্মাণ কৰিছিলোঁ আৰু এই বছৰ আজি আমি গ্ৰীষ্মকালীন যি সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যনৰ মানে পৰীক্ষণ আছিলে তাৰ ছাত্ৰ ছাত্ৰীৰ হতুৱাই আমি ইয়াত আজি এখন বাতৰনাট পৰিৱেশন কৰিলোঁ আৰু ইয়াৰ জৰিয়তে আমি সৰ্বসাধাৰণ ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰিছোঁ যাতে এই ড্ৰাগছ নামৰ মাৰাত্মক ব্যাধি আমাৰ সমাজৰ পৰা পুলি পোখাই উঘালি যায় আৰু এই ব্যাধিয়ে যাতে যুৱ প্ৰজন্মক কোনো কাৰণতে আঘাত আনিব নোৱাৰে। ভালে লাগিল এইবিলাক মানে অকল আপোনালোকৰ নিজৰ স্বাৰ্থত কৰা নাই ৰাইজৰ স্বাৰ্থত কৰিছে ৰাইজক মেছেজ দিয়াৰ উদ্দেশ্য মেইন উদ্দেশ্য ভালে লাগিল গোটেইখিনি ভালে লাগিল। বাপৰে ডাক্সৰ ভয়বাটো এইটো কল্পনা কৰিব নোৱাৰি মাৰাত্মক আমি সহজতে ক'ব পাৰোঁ মাৰাত্মক বুলি ডাক্সৰ ভয়বাটো আমাৰ সমাজৰ কাৰণে এটা এনেকুৱা ব্যাধি যিটো মানে মানে ওপৰৰ পৰা তললৈকে গোটেইখিনি মানে আৱৰি ধৰে সাংঘাতিক আৰু ড্ৰাগছৰ ভয়বাটো ল'ব লাগে নিৰ্মূল হ'ব লাগে একদম একেবাৰে আমি অশেষ চেষ্টা কৰিছোঁ আমাৰ গ্ৰুপ অফ ক্ৰিয়েশ্যনৰ উদ্যোগত এই বাতৰ নাটখনে নিশ্চিতভাৱে এটা মেছেজ যাব সমাজলৈ যি ড্ৰাগছৰ দৰে এক মাৰাত্মক ব্যাধিয়ে গোটেই সমাজখন আগুৰি ধৰিছে বিভিন্ন সময়ত আমি বিভিন্ন বাতৰি কাকতত বা প্ৰশাসনে ড্ৰাগছ ধৰা দেখিছোঁ শুনিছোঁ এই ৰঙিয়াৰ পৰা যাতে ড্ৰাগছমুক্ত এখন আমি সমাজ গঠন কৰি বৃহত্তৰ অসমীয়া জাতি সংস্কৃতি যাতে আমি জীয়াই ৰাখিব পাৰোঁ তাৰ কাৰণে এই বাতৰ নাটখনে মই ভাবিছোঁ যে এটা মেছেজ হ'ব এই আশা আৰু এই লৈ আমাৰ পংকজ পল্লৱ শৰ্মা যি ধৰণে আগবাঢ়িছে নিশ্চিতভাৱে বৰ প্ৰশংসনীয় আৰু এইটো কৰি যাওক আমি এজ এ সাধাৰণ মানুহ হিচাপে আমি তেওঁক যিখিনি সহযোগ কৰিব লাগে নিশ্চিতভাৱে কৰিম। চাৰিওফালে ঘূৰি গ মাক দেউতাকক ধ্বংস কৰিলি দাদা পঢ়াৰ বাবে মই পঢ়া বাদ দি লোকৰ ঘৰত পঢ়ি আছিলোঁ কিন্তু দাদা তই কি কৰিলি এইবিলাক দাদা এই কথাটো মানুহে গম পালে কিমান দুখ পাব তই জান দাদা কি কৰিলি গতিকে দেখিছে অকল এটা প্ৰতিভাই নহয় হেৰাব লগা হৈছে গাইজ দেখিছেনে এই ড্ৰাগছে এখন ঘৰ ধ্বংস কৰি পেলালে এখন ৰিপৰ্টাৰ লাইভ